স্বৰ্গীয় ৰাতুল কুমাৰ দাস পুৰণি কৃতি শিক্ষাৰ্থী বঁটা প্ৰদান অনুষ্ঠান। আজি এই অনুষ্ঠানৰ সভাপতি তথা এই ৰহা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আপোনালোক সকলোৰে অতিকৈ আদৰৰ শ্ৰীযুতা স্মিতা দেৱী মহোদয়া, আজিৰ এই অনুষ্ঠানত অতিথিৰ আসন কৌষ্ঠ বৃদ্ধি কৰা এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষাগুৰু আৰু মোৰো শ্ৰদ্ধেয় অগ্ৰজ বাইদেউ বনলতা ভূঞা ডাঙৰীণী, এই বিদ্যালয়ৰ এসময়ৰ অধ্যক্ষ আৰু কৃতি শিক্ষাগুৰু আমাৰ সকলোৰে চিনাকি দীপ্তি বাইদেউ, এই বিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ সহকৰ্মী কথিত বন্ধুসকল আৰু মোৰ অতিকৈ আটাইতকৈ মৰমৰ সন্মানীয় ছাত্ৰীসকল। সেই দিনটো আছিল 2021 চনৰ 17 মে তাৰিখ। সেই সময়ত সমগ্ৰ বিশ্বতে মহামাৰী কৰোণা ৰোগে চানি ধৰিছিল। আকস্মিকভাৱে অসুস্থতা উপলব্ধি কৰাৰ পিছত নিশা 2:25 এইখন বিদ্যালয়ৰ সেই সময়ৰ কৰ্মৰত শিক্ষক তথা মোৰ জ্যেষ্ঠ ভাতৃ ৰাতুল কুমাৰ দাস মৃত্যুমুখত পৰিছিলে। ৰাতুল দাস ঢুকোৱাৰ পিছত মই স্বাভাৱিকতেই অভিভাৱকহীন হৈ পৰিছিলোঁ আৰু তাৰ যেতিয়া সমাধিক্ষেত্ৰ উন্মোচন অনুষ্ঠান আছিলে এই 2 মাহৰ পিছত এই বিদ্যালয়ৰ সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বাকী শিক্ষাগুৰুসকল যেতিয়া গৈছিলে, কথা প্ৰসংগত এটা কথা বনলতা বাইদেৱে উল্লেখ কৰিছিলে যে ৰাতুল কুমাৰ দাসে বিগত সময়ছোৱাত প্ৰয়াত পিতৃ তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক স্বৰ্গীয় সুৰেন্দ্ৰনাথ দাস আৰু ৰাতুল কুমাৰ দাসৰ প্ৰয়াত সহধৰ্মী তথা সৰাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী কাকতি দাসৰ ফুৰণত কিছু বছৰৰ পৰা এটা বঁটা প্ৰদান কৰি আহিছিল। সেইটোৱে আৰম্ভণি আছিলে। আমি পৰিয়ালবৰ্গই সন্মতি জনালোঁ পিতৃ আৰু সহধৰ্মীৰ নামত প্ৰদান কৰি থকা বঁটাটো যি সময়লৈকে আমি সুস্থ হৈ থাকিম, বঁটা প্ৰদান কৰা অৱস্থাত থাকিম, আমি সেই বঁটাকেইটাৰ লগতে ৰাতুল কুমাৰ দাসৰ সোঁৱৰণটো আমি এটা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। তেনেকৈ আৰম্ভ হৈছিল। সেই বছৰ 2021 চনৰ শিক্ষক দিৱসৰ দিনা প্ৰথমবাৰ এই বঁটা প্ৰদান কৰিছিলোঁ। মই স্বয়ং নিজে আহিছিলোঁ। কিন্তু পিছৰ পৰ্যায়ত 2টা বৰ্ষত মই কিছু শাৰীৰিক অসুস্থতাৰ বাবে অসমৰ পৰা বাহিৰত গৈ চিকিৎসাধীন হৈ আছিলোঁ, যাৰ কাৰণে মই নিজে আহিব পৰা নাছিলোঁ। আমাৰ পৰিয়ালবৰ্গৰ আত্মীয়স্বজনসকল আহিছিলে। কিন্তু এইবাৰ মই যথেষ্ট সুস্থ হৈ থকাৰ বাবে মই নিজে আগ্ৰহ প্ৰকাশ কৰিলোঁ যে মোৰ প্ৰয়াত পিতৃ প্ৰয়াত জ্যেষ্ঠ ভাতৃৰ সোঁৱৰণত যি বঁটা প্ৰদান কৰে, এই বঁটা প্ৰদান অনুষ্ঠানে মই থাকিম। আৰু আপোনালোকৰ সকলোৰে আগ্ৰহ দেখি, উৎসাহ দেখি মই যথেষ্ট আপ্লুত হৈছোঁ। আজি 5 ছেপ্টেম্বৰ আমাৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি অত্যন্ত বহুতো শুভেচ্ছা থাকিল। তেওঁৰ ভৱিষ্যত জীৱন শিক্ষাময় জীৱন উজ্জ্বল হওক তাকে কামনা কৰিলোঁ।